নমস্কাৰ বন্ধুসকল, মোৰ জ্যোতিষ ফেৰিয়ালা ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। এতিয়া মই ওলালো ফেৰিয়ালা কৰিবলৈ। এতিয়া দেখা পাইছে আপোনালোকে, এতিয়া মই ক'ত যাম কি কৰিম আপোনালোকক আগলৈ ভিডিঅ'ত দেখুৱাই থাকিম। এতিয়া ইয়াতে মই ঘৰতে আছো। পাপা পাপা এইফালে চা, টাটা দিয়া, টাটা টাটা। এতিয়া আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক, গোটেইখিনি দেখা পাব। ক'ত যাম কি কৰিম গোটেইখিনি দেখুৱাই থাকিম। তো পাপা টাটা। আহি হাপাচাৰা পালো। ওচৰে পাজৰে ঘূৰিম, দূৰত নাযাওঁ। গাৰুগাঁও এৰিয়াতে ঘূৰিম চাগে আজি। কিন্তু কি জেগা কয় বা, নামটো ভালকে নাজানো। ইয়াতে ঘূৰিম। তো আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকিলে দেখা পাব। আগলৈ চাই থাকক। এইফালে চাওক, দাদাই বহনি কৰিল, মপ আৰু চানি এখন লল, আৰু এইফালে কিবা কিবি লৈ আছে ভণ্টিহঁতে। এইফালে লকি কি লাগে ল, আবুক কিনি দিলে নহবা আমাক। চবকে কিনি দেখ কি লাগে তক। ভিডিঅ' কৰি আছো, একো নহয় দে, ইউটিউবত দেখা পাবি না। ভণ্টিহঁতে কিবা লৈ আছে, চাই থাকক। ওকে হাই হৈছে হৈছে। তোৰ মাও এই গুটে ললো এই ললো এই ললো নতুন বয়া আৰু আহিব না আৰু আহিলে কোৱা যাইবে আমাক হেৰে কৰিব পাৰিম না নাকাৰে খাবা লাগে এইলে বস্তু আছে দাও নাই 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 ইয়া হাতত লৈছে ফাষ্টতেই গতে ভাল থাকিব এইটো ভাল থাকিব ওচৰত আহিছো গাৰুগাঁৱত। দাদা বহুতখিনি বস্তু লল, বস্তুখিনি যেনিবা ঘৰত লৈ গ'ল, এতিয়া দেখুৱা নাই। এতিয়া চিনাকি মানুহ, আপোনালোকক দেখুৱাই আছো। এইফালে আহক লোক। দাদা কেনেকা পাইছে আমি যে বিজনেছ এটা কৰি আছো, ভাল হৈছে না? বহুতে লগ পাই আমাক মানে হেৰি কয় আৰু কৰি আছা, বহুত ভাল পায় আৰু মানে বেয়া পোৱা নাই নাই মানে বহুত মানুহ এনেকা আছে, কিছুমান ল'ৰা ছোৱালী আছে ধৰি লও মানে কাম কৰাৰ কাৰণে লাজ পায় আৰু কি, কিন্তু লাজ পালেতো কাম নহব। সেইকাৰণে মানে আমি এই হেৰি কৰি আছো আৰু কি, কিবা এটা কৰিতো চলিবই লাগিব না। সেইকাৰণে আৰু কি দাদাক মানে বহুত দিনৰ পৰা আচলতে আজি 10-15 বছৰ আগতে লগ পাইছিলো আৰু কি। আজি বহুত দিন পিছত লগ পালো। দাদাৰ ঘৰতো বহুত বস্তু বিক্ৰী কৰিলো, তো বহুত ভাল লাগিল। তো বন্ধুহঁত গাৰুগাঁৱত দুটা গলি ঘূৰিলো, এতিয়া 12টা বাজি গ'ল। ঘৰলৈ যামেই আৰু বেছি টাইম নুঘূৰো। ইয়াতে কিবা অলপ চাহ পানী খাই লওঁ আমাৰ জিঠাইৰ দোকানত। ইয়াতে মিছেছে বহি আছে, চাহ অৰ্ডাৰ কৰিছে। চাহ পানী খাই মানে আমি ঘৰলৈ ওলাই যাম। যদি ৰাস্তাত কোনোবা মানুহ পাওঁ তো বিক্ৰী কৰিম, নহ'লে আৰু ঘৰলৈ যাই থাকিম। চাহ অৰ্ডাৰ হৈছে না? ঠিক আছে। ঘুগুনি খাই আছো, টেকেলি পিঠা, ঘুগুনি, চাহ অৰ্ডাৰ কৰিছো। চাহ আহিব, চাহটো বনাই আছে। মিঠাই তো আহি পালো ঘৰ। 2 ঘণ্টাৰ কিমান কালেকশ্যন হ'ল আপোনালোকক অলপ দেখুৱাই আছো, আপোনালোকে চাই থাকিব। টিকলা তুই মিঠাই খোৱা আৰম্ভ কৰি দিছ। আৰু কি খেলাই আছা পানীত? পানী নালাৰিবি পাপা, পানী লাৰি আছে না? পানীত বল ৰাখি পুৰা খেলাই আছে না? জ্বৰ আহিব, ঠাণ্ডা বতৰ। তো ঘৰত আহি পালো। কিমান টকা কালেকশ্যন হ'ল আপোনালোকক অলপ দেখুৱাই আছো। 5 7 কিমান 9 10 11 12 আৰু ইফালে 1300, আৰু ইফালে কিমান আছে? 100 টকা আছে। 1400 আৰু 1420 টকা। 1400 এইখিনি আগৰে আছিল, এইখিনি আগৰ পইচা লৈ যোৱা আছিল। তো 1420 টকা কালেকশ্যন হ'ল 2 ঘণ্টাত। তো আপোনালোকক দেখুৱালো মই 2 ঘণ্টাত 1420 টকাৰ কালেকশ্যন কৰিলো। তো প্ৰফিট ক'বলৈ গ'লে 400 টকামানতো থাকিবই, ভুল নাই। তো
এই বিজনেছটোৰ ক্ষেত্ৰত মোৰ মিছেছৰ যথেষ্ট অৱদান আছে, যিয়ে নেকি মোক মানে হেৰি কৰি আছে, গোটেই মানে বিজনেছটো আগবঢ়াৰ ক্ষেত্ৰত সি ক'ব গ'লে ডাইন হাত আৰু কি। তো তেনেকুৱা মানুহ থাকিলে এজন বেছি ভাল, যিহেতু মিছেছে আগৰ পৰাই বিজনেছটোত লাগি আছে। আগৰ পৰাই মানে আগতে আমি পাৰ্মানেণ্ট দোকান দিছিলোঁ, য'ত মানে ডেইলি মানে দোকান কি কৰিব লগা হয়, মৰ্ণিঙতো খুলিব লগা হয়, ইভিনিঙতো খুলিব লগা হয়। তো 2 টাইম সময় দিয়া অলপ যথেষ্ট মানে অসুবিধা হয়, যিহেতু সৰু এটা টিকলা আছে আমাৰ, 2.5 বছৰমান চলি আছে। তো তেনেকৈ 2 টাইম সময় দিয়াটো বহুত অসুবিধা হয়। তো ভাবিলোঁ তেনেকৈ এক জেগাৰ মানুহে ইমান বস্তুও নলয়, ধৰ ছিজনত অলপ চেল হয়, কিন্তু তেনেকৈ অলপ নচলে, ঘৰ ভাড়া থাকে, লাইটৰ বিল থাকে। তো মই ভাবিলোঁ এনেকৈ নহ'ব, যদি বিজনেছটো আগলৈ চলাই নিয়া হয়, তো অলপ আমি য'ত মানে মানুহৰ আশে পাশে ঘূৰিলে য'ত বস্তু মানে প্ৰয়োজনীয় সৰু এটা বস্তু থাকে মানে দৰকাৰ হ'লেও সিহঁতে ল'ব, কিন্তু কিবা এটা যদি 10 টকা বা 20 টকাৰ বস্তু ল'ব লগা হয়, তাকে অলপ দোকানত আহিব, চুকত আহিব। তো তেনেকৈ মানুহখিনি আচলতে আজিকালি খুব কমেই আহে। ছিজনত অলপ বিক্ৰী হয়, তথাপিতো মানে তাতে সময়টো বহুত দিব লগা হয়। মৰ্ণিঙতো খুলিব লগা হয়, কাৰণ কিয় কিছুমান কাষ্টমাৰে মৰ্ণিঙত আহে, কোনোবা দিন যদি দোকান বন্ধ থাকে, সেইটো কাষ্টমাৰ ধৰি লয় সিহঁতৰ দোকান বন্ধ থাকে, তেনেকুৱা ধৰণৰ মানে। কিন্তু মই ভাবিলোঁ এনেকৈ নহ'ব, বিজনেছটো অলপ বেলেগ ধৰণে কৰিব লাগিব। য'ত মই দেখা পাই থাকোঁ ফেৰীৱালাবিলাক ঘূৰি থাকে, তো ময়ো ভাবিলোঁ নাই আমি ফেৰীয়ে কৰিম। ফেৰী কৰিলে অলপ মানে কম সময়ে আমি ঘূৰিলেও প্ৰফিট হৈ যাব। এতিয়া আমি 2 ঘণ্টা ঘূৰিলোঁ, অহা যোৱা কৰি 2.5 ঘণ্টামান লাগি গ'ল, তথাপিতো 2 ঘণ্টাত আমাৰ ক'বলৈ গ'লে কিবা এটা থাকি গ'ল। কিন্তু তাতে দোকান হ'লে মই সন্ধিয়া যাব লাগিব, সন্ধিয়া 7টা 8টা 9টালৈকে দোকান খুলি ৰাখিব লাগিব। তো কাষ্টমাৰ কেতিয়াবা হ'ব কেতিয়াবা নহ'ব। তো যদি বিজনেছ কৰে, যদি ভাল প্লেচ নাপায় আপোনালোকে, তো ফেৰীৱালা বেষ্ট আৰু কি। ভাল প্লেচ পালে অলপ ভাল জেগাত যদি দোকান হয়, টাউন এৰিয়া বা অলপ ভাল চুক হয়, তেনেহ'লে পাৰ্মানেণ্ট দোকান দিয়াটো বেয়া নহয়। কিন্তু যদি ইমান মানে চকততো আৰু এখন দোকানে নাথাকে, তাতে 3-4খন বা 5খন বহুত মানে চক হিচাপত দোকান থাকে আৰু কি। তাতে 4-5খন দোকানত চিলেক্ট কৰি ল'ব মালবিলাক, যে এই ইয়াৰ দোকানত সেইখন দোকানত চাই লওঁ। কিন্তু যেতিয়া আমি ফেৰীৱালা হৈ নিজে ঘৰত যাম, তো যিখিনি আইটেম আছে, আইটেমৰ ভিতৰৰ পৰা মানে এটা পচন্দ কৰি ল'ব। ধৰি লওঁ এইটো বেয়া পাল সেইটো ল'ব, সেইটো বেয়া পাল এইটো ল'ব। কিন্তু ফেৰীৱালা কৰিলে সেইটো মানে প্ৰফিট থাকে। তো ভিডিঅ'বিলাকতো বনাই আছোঁ, মই কৈছোঁ যিসকলে মানে এনেই আছে, সিহঁতক কৈছোঁ যে এনে থাকিব নালাগে আচলতে। মানে কিবা এটা কৰিলে আপুনি মানে লাভৱান হ'ব। মই যেনেকৈ ফেৰীৱালা কৰি আছোঁ, আপোনালোকেও ফেৰীৱালা কৰিব পাৰে, লাজ কৰি লাভ নাই। ফেৰীৱালা কৰিলে মানে প্ৰফিট হ'বই আৰু কি, এইটো মানে 100% চেল হ'বই। কোনোবাই নল'লে কোনোবাই ল'ব, কোনোবাই ল'ব। মানে কোনোবা একজন যদি ঘৰত আজি নালাগে মোক, তো নেক্সট সিফালে অলপ আগুৱাই যোৱা, তো কিবা প্ৰয়োজনীয় বস্তু থাকিবই। মোৰ যিটো আইটেম আছে, তো মই ক'লোঁ মোৰ ভেৰাইটি বহুত আছে, কিবা নহয় কিবা প্ৰয়োজন মানে মানুহৰ ঘৰত হয়ে। তো আৰু বহুত কথা আছে, আগৰ ভিডিঅ'বিলাকত পাতি যাওঁ কথাবিলাক। তো আজি বেছি কথা নাপাতোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে, তো লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। আৰু যদি আগতে চাই আছে, তো বহুত ধন্যবাদ। বহুতে ভিডিঅ'বিলাক চাই আছে, মোক দেখা পালে কয় যে ভিডিঅ' বনাই আছা। বনাই আছোঁ, তো বনাই থাকিবি, আমি চাম, ভিডিঅ'বিলাক চাওঁ আৰু কি। তেনেকুৱা ওচৰৰ মানুহখিনি মোক কৈ আছে, বা যিখিনি জেগাত ঘূৰো কয় যে ভিডিঅ' বনোৱা নেকি আজিকালি, বনাওঁ আৰু কি। তেনেকৈ মানে বহুত মানুহ ৰেচপঞ্চ দিছে। আৰু এনেকৈ ফেৰীৱালা কৰি ঘূৰি আছোঁ, বহুত চিনাকি মানুহ লগ পাওঁ। আজিও চিনাকি মানুহ লগ পালোঁ, বা বেলেগ দিনো লগ পাওঁ। সিহঁতেও মানে বহুত সঁহাৰি দিয়ে, আগলৈকে এনেকৈ ঘূৰি থাকা। তো কি ক'ম, এয়ে আৰু। আপোনালোকে যদি অলপমান হ'লেও ভাল পাইছে ভিডিঅ'বিলাক বনোৱাতে, তো লাইক কমেণ্ট কৰিহে যাব আৰু কি। তো আজিলৈ বাই বাই।